মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিসকলে DLED এন্ট্ৰেন্স দিম বুলি ভাবি আছে অৰ্থাৎ ডিপ্লোমা অফ এলিমেণ্টাৰী এডুকেশ্যন তেওঁলোকৰ কাৰণে এটা খুব গুৰুত্বপূৰ্ণ খবৰ মই ইয়াতে দিব খুজিছোঁ। গতিকে আপোনালোকে সবিশেষ জানিবলৈ হ'লে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব যে পৰীক্ষাটো কেতিয়া হ'ব, ফিজ কিমান থাকে বা সিলেবাস কি হয়, সকলো কথা মই এইটো ভিডিঅ'ত জনাম। প্ৰথমতে চাই ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইটো মই যিটো ৱেবছাইটত আছোঁ এইটো হ'ল SCERTৰ অফিচিয়েল ৱেবছাইট, অৰ্থাৎ এই DLED এন্ট্ৰেন্সটো কণ্ডাক্ট কৰে। তো এইটো অফিচিয়েল ৱেবছাইটত হয়তো আপোনালোকে এই বস্তুটো চাইছে বা বিভিন্ন ভিডিঅ'টো চাইছে যে ইয়াত কি লিখা আছে যে গেট এডমিশ্যন ইনটু 2-year DLED কোৰ্ছ, এডমিশ্যন ইনটু 2-year DLED কোৰ্ছ। তাৰপিছত কি লিখা আছে চাওক, এডভাৰটাইজমেণ্ট ইজ পাব্লিছড ইন লিডিং নিউজ পেপাৰ্ছ অফ আছাম ৰিগাৰ্ডিং এডমিশ্যন ইনটু 2-year DLED কোৰ্ছ ইন দ্য মান্থ অফ মাৰ্চ এভৰি ইয়াৰ। অৰ্থাৎ এই DLED কোৰ্ছৰ কাৰণে যিটো এডমিশ্যনৰ এডভাৰটাইজমেণ্ট এইটো প্ৰত্যেক বছৰে মাৰ্চ মাহত ওলাব লাগে। There will be a pre-entry test for admission into 2-year DLED course in the month of April May। আৰু এই পেটটো অৰ্থাৎ এই এন্ট্ৰেন্স টেষ্টটো এপ্ৰিল মে মাহত পাতে। এডমিশ্যন টেক্স প্লেচ ইন দ্য মান্থ অফ জুন এভৰি ইয়াৰ। আৰু এডমিশ্যনটো জুন মাহত হয় প্ৰত্যেক বছৰে। দ্য কোৰ্ছ ষ্টাৰ্টছ ফ্ৰম 1st July এভৰি ইয়াৰ। আৰু কোৰ্ছটো আৰম্ভ হয় 1st Julyৰ পৰা। ডিটেইলছ অফ দ্য কোৰ্ছ, কোৱালিফিকেশ্যন, এডমিশ্যন এণ্ড আদাৰ ফিজ, ছেমিষ্টাৰ এটচেট্ৰা ইজ এভেইলেবল ইন দ্য প্ৰস্পেক্টাছ। আৰু কোৱালিফিকেশ্যন কি লাগিব এডমিশ্যন হ'বলৈ হ'লে, আৰু ফিজ কিমান, কেইটা ছেমিষ্টাৰ, সকলো কথা প্ৰস্পেক্টাছত দিয়া থাকে। তো আপোনালোকে হয়তো এইটো চাই পেলাই ভাবিছে যে এই বছৰটো মাৰ্চ মাহ গুচি গ'ল, এতিয়া মে মাহ চলি আছে, কিয় মানে DLED এন্ট্ৰেন্সৰ কাৰণে এপ্লাই হোৱা নাই। তো এই এপ্লাইটো আচলতে এই প্ৰফেশ্যনেল কোৰ্ছবিলাকৰ সময়ে সময়ে চেঞ্জ হৈ থাকে। তো সেইকাৰণে মই এতিয়া আপোনালোকক জনাম এইটো কেতিয়া হ'ব পাৰে আৰু কিহৰ ভিত্তিত কৈছোঁ। তো যোৱা বছৰ যিটো এন্ট্ৰেন্স হৈছিলে সেই এডভাৰটাইজমেণ্টটো আমি চাই লওঁ। এডমিশ্যন নটিচ প্ৰি এণ্ট্ৰি টেষ্ট 2023 ফৰ এডমিশ্যন ইনটু 2-year ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন DLED কোৰ্ছ ফৰ দ্য ছেশ্যন 2023-25। তো এইটো যোৱা বছৰৰ এডমিশ্যন নটিচ। তো ইয়াত কি লিখা আছে চাওক যে অনলাইন এপ্লিকেশ্যনছ আৰ হিয়াৰ বাই ইনভাইটেড ফ্ৰম এলিজিবল কেণ্ডিডেটছ হু আৰ পাৰ্মানেণ্ট ৰেচিডেণ্টছ অফ আছাম এপিয়াৰ ইন দ্য প্ৰি এণ্ট্ৰি টেষ্ট PET 2023 for admission into 2-year diploma in elementary education course. The course will be conducted in the NCT recognized teacher education institutes, DIET, CT, normal schools, PTC, private teacher education institutes of the state for the academic session 2023-25। অর্থাৎ এইটো এই এডভাৰটাইজমেণ্ট দিছিলে যে 2 বছৰৰ কাৰণে এই DLED এন্ট্ৰেন্সৰ কাৰণে যে এই কলেজবিলাকত এই এডভাৰটাইজমেণ্টটো দিয়া হৈছিলে। তো তাত মিনিমাম কোৱালিফিকেশ্যন কি লাগে এই বস্তুটো কৈ দিছোঁ। দ্য কেণ্ডিডেটছ মাষ্ট হেভ পাছড হায়াৰ ছেকেণ্ডেৰী 10+2 ফ্ৰম ৰিকগনাইজড বৰ্ড কাউন্সিল উইথ এটলিষ্ট 50% মাৰ্কছ ইন এগ্ৰিগেট এক্সক্লুডিং মাৰ্কছ ছিকিউৰ্ড ইন দ্য অপশ্যনেল এক্সট্ৰা 4th ছাবজেক্ট। অৰ্থাৎ ইয়াৰ কোৱালিফিকেশ্যন এটাই যে হায়াৰ ছেকেণ্ডেৰীত 50% লাগিব 4th ছাবজেক্ট বাদ দি। আপুনি যিয়ে থাকক, BHC থাকক, BA থাকক, BCom থাকক, MA, MHA, MCom যিয়ে থাকক, কিন্তু আপোনাৰ কোৱালিফিকেশ্যন এইটোৱে লাগিব যে হায়াৰ ছেকেণ্ডেৰীত 50% লাগিব। ফৰ কেণ্ডিডেটছ বিলং টু HC, ST, Plains, ST, Hills category, there will be relaxation of 5% of marks in aggregate excluding marks secured in the optional extra 4th subject। অর্থাৎ যিসকল এনেকুৱা কেটেগৰীৰ HC, ST, Plains বা ST Hillsৰ তেওঁলোকৰ 5% ৰিলেক্সেশ্যন দিয়ে। অৰ্থাৎ 45% হ'লেই তেওঁলোকে এপ্লাই কৰিব পাৰে। আৰু এজটো লাগে 18 ইয়াৰ্ছৰ পৰা 34 ইয়াৰ্ছৰ ভিতৰত। আৰু ইয়াত ৰিজাৰ্ভেশ্যনো থাকিব OBC, MOBC, HC, STৰ কাৰণে। আৰু কেনেকৈ এপ্লাই কৰিব এইটো ৱেবছাইটতে কৰিব লাগে HCERTPET.co.in। আৰু এপ্লিকেশ্যন ফিজটো যোৱা বছৰ আছিলে 600 টকা। ফৰ অল কেটেগৰিজ টু বি পেইড অনলাইন থ্ৰু ইণ্টাৰনেট বেংকিং, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড এটচেট্ৰা ডিউৰিং দ্য ছাবমিশ্যন অফ এপ্লিকেশ্যন ফৰ। আৰু পইচাটো অনলাইনতে দিব লাগে। আৰু তেওঁলোকৰ এডমিটটো অনলাইনৰ পৰাই পায়। তো ভেনু ফৰ দ্য
প্ৰি এন্ট্ৰি টেষ্ট আৰু এনেকুৱা এন্ট্ৰেন্সৰ স্থানবিলাক ক'ত থাকে যিটো ডিস্ট্ৰিক্ট সিলেক্ট কৰে তাতে এন্ট্ৰেন্সৰ চেণ্টাৰটো থাকে পৰীক্ষাৰ চেণ্টাৰ তো ইয়াতে মেইন কথাটো হ'ল এইটো চাওক ইম্পৰ্টেণ্ট ডেটছ অপেনিং অফ অনলাইন সাবমিশন অফ এপ্লিকেশনস অৰ্থাৎ যোৱা বছৰ যিটো অনলাইন সাবমিট কৰাৰ ডেট আছিলে এইটো আছিলে 25th জুলাই 2023 অৰ্থাৎ 25 জুলাইৰ পৰা আৰম্ভ হৈছিলে ক্লোজিং অফ অনলাইন সাবমিশন অফ এপ্লিকেশনস উইথ ফিজ 14th আগষ্ট 2023 আৰু অনলাইন এপ্লাইৰ লাষ্ট ডেট আছিলে 14 আগষ্ট 2023 ডাউনলোডিং অফ এডমিট কাৰ্ড 1st September onwards date of pre-entry test 10th September declaration of result 20th September তো এটো চাব পাৰিছে ডেট বিলাক তো সেই মতে আপোনালোকে হয়তো সেই ওয়েবসাইটত চাই পেলাই ভাবি আছে এতিয়া কিয় নহয় তো এটো এনেকুৱা নহয় যে যোৱা বছৰ যিটো সময়ত হৈছিলে এইটো সময়ত হ'ব হয়তো অলপ আগতো দিব পাৰে কিন্তু পৰীক্ষাটো হ'ব তো যোৱা বছৰ যেহেতু জুলাই মাহত হৈছিলে জুলাই মাহত অনলাইন এপ্লাই আৰম্ভ হৈছিলে 14 আগষ্টলৈকে চলিছিলে 1 সেপ্টেম্বৰৰ পৰা এডমিট পাইছিলে আৰু 10 সেপ্টেম্বৰত পৰীক্ষাটো হৈছিলে ৰিজাল্ট দিছিলে 20 সেপ্টেম্বৰ তো হেইমতে হয়তো এইবাৰো হ'ব এটো চাব পাৰিছে এটো সিআরটিৰ পৰা এই নোটিছখন ওলাইছিলে তো আশা কৰো এই ভিডিওটো আপোনালোকক সহায় কৰিব বহুত হয়তো জানিব বিচাৰি আছিল যে ডিএলএড এন্ট্ৰেন্সটো কেতিয়া হ'ব আৰু এটো বৰ্তমান বহুত গুৰুত্বপূৰ্ণ টিচাৰ হ'বৰ কাৰণে তো যদি আপোনালোকক এই ভিডিওটো সহায় কৰে তেতিয়া ভিডিওটো লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ